মাথায় মাৰ এতিয়া বাইকে আহিব দুবাৰমান মাটি পেলাব বা পেলাব এই ডিপাৰ্টমেণ্টটো কেনেকুৱা বাইকতে কাম ডিপাৰ্টমেণ্টে তেনেকুৱা পালিয়া কিটা কাম বাইক আহিব কাম আধা কৰি ভইচ দিলে এইগিলা কিমান লাখ টকা আহিছে বুলি এইটো আৰু এইটো বগলা যাওঁ আৰু তিনিটা পইণ্ট আছে তিনিটা পইণ্ট বস্তু নিৰ্ভৰ নহ'লে হ'ব মানেকে নাযাওঁ আৰু মই অতি সোনকালে এসপ্তাহৰ ভিতৰত বা খুব বেছি 10 দিনৰ ভিতৰত এই কামখিনি মই আৰম্ভ কৰিম কি আজিয়ে মই চাব দিছোঁ মোৰ আচলতে অলপ সময় কম কাৰণে স্পটলৈকে যাব নোৱাৰিলোঁ মোৰ কেইবাটাও কাৰ্যসূচী আছে কিন্তু আমাৰ চিফ ইঞ্জিনিয়াৰো মোৰ লগতে আছে নগাঁৱৰ জিলাৰ ইঞ্জিনিয়াৰো মোৰ লগতে আছে তেওঁলোকে আহি চাব কামখিনি অতি সোনকালে কৰিবলৈ যত্ন কৰিম চাওক চৰকাৰে যেতিয়া কোৰ্টে যেতিয়া নিষেধাজ্ঞা আৰোপ কৰে তেতিয়াতো মই মন্ত্ৰী হিচাপে মহজুজ হ'ব লাগে বুলি ক'ব নোৱাৰোঁ কিন্তু মানুহৰ আকাংক্ষাকো আমি শেষ কৰিব নোৱাৰোঁ মানুহে কেনেকৈ নিজে গ্ৰহণ কৰে সেইটো তেখেতলোকে গ্ৰহণ কৰিব কিন্তু মন্ত্ৰী হিচাপে মই যিহেতু কোৰ্টে চৰকাৰে ডেফিনেটলি কৰা নাই কোৰ্টে যিহেতু মহজুজ বন্ধ কৰিছে মই অন্ততঃ মহজুজ হ'ব লাগে বুলি মই নকওঁ কিন্তু এই অঞ্চলৰ মানুহৰ মই আবেগ অনুভূতি জানো কাৰণ মই এই অঞ্চলৰে ল'ৰা ইয়াতে জন্ম হৈছোঁ ইয়াত ডাঙৰ হৈছোঁ ইয়াত ৰাজনীতি কৰিছোঁ গতিকে মানুহৰ আবেগক মই নেওচি কথা ক'বলৈও সুবিধা গতিকে মানুহে নিজে সিদ্ধান্ত লওক তাত মোৰ ক'ব লগা একো নাই